নমস্কাৰ, মই ভাইলিনাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। সেইদিনা ভাত খোৱাৰ পিছত আৰু ভিডিঅ' বনোৱা নহ'ল। আচলতে কেতিয়াবা মই তেনেকৈ ভিডিঅ' নবনাওঁৱে, ইয়াতে সামৰণি কৰোঁ। কিন্তু সিদিনা মোৰ গা বহুত বেছি বেয়া হৈ গ'ল আৰু তাৰপিছত কি হ'ল আপোনালোকে এইটো ভিডিঅ'ত গম পাব, চাই থাকিব। সিদিনা খানাৰ পিছত ভিডিঅ' বনোৱা নহ'ল মানে কি হ'ল, মোৰ গা বহুত বেছি বেয়া হৈ গ'ল আৰু আমি ভাত খায়ে আমি গ'লোঁ হস্পিটালত। তাৰপিছত ডক্টৰে সকলোবোৰ ঠিকে থকা বুলি ক'লে আৰু তাৰে দুদিন পিছত আজি ভিডিঅ'টা আকৌ কণ্টিনিউ কৰিছোঁ। গৈ আছোঁ, আমি দুটা পৰীক্ষা কৰিব দিছে আৰু ডেট দিছে, ডাইৰেক্ট ডেট দিয়া নাই আৰু কৈছে কি ডিচেম্বৰৰ ফাৰ্ষ্ট উইকত হ'ব তেনেকৈ কৈছে। গতিকে আজি কিবা কানি পৰীক্ষা দিছে যে ECG আৰু কিবা কানি আছে, সেইখিনি পৰীক্ষা কৰিব গৈ আছোঁ। ভাবিলোঁ কোনোদিনো ডক্টৰৰ তাত যোৱা একো ভিডিঅ' কৰা নাই, আজি অকণমান দেখুৱাই দিম বুলি ভাবিলোঁ। গতিকে ভিডিঅ' কৰিছোঁ আজি আৰু এইখিনি স্মৃতি হিচাপে ৰৈ যাওক বুলি। গতিকে যিমানখিনি পাৰোঁ দেখুৱাই থাকিম, চাই থাকিব। এইপিনে আমি আহি ইয়াতে বহি আছোঁ। হস্পিটাল নহয় অৱশ্যে, ছাৰৰ চেম্বাৰ হয় আৰু নলবাৰী বীৰেণ গেৰেজৰ সন্মুখত নিদানালয় বুলি যিখন আছে সেইখনত আমি আহিছোঁ। আৰু নলবাৰীৰ যদি কোনোবা আহিব বিচাৰে আহিব পাৰে। স্বৰূপ শৰ্মা বৈশিষ্ট্য বুলি ছাৰজনৰ নাম আৰু ছাৰজনো বহুত বেছিয়ে ভাল হয়। এয়া মই পৰিৱেশটো দেখুৱাই দিছোঁ আপোনালোকক অকণমান। আৰু এইপিনে এয়া মোক তেজ পৰীক্ষা কৰিবলৈ লৈছে আৰু চেলাইনো ল'ব দিছে। চেলাইনৰ এটা বেজিও মাৰিব, যিহেতু মোৰ হিমগ্ল'বিনটো অকণমান কম আছে সেইবাবে। আৰু এইপিনে এয়া ভাইটিজন আমাৰ ৰিলেটিভহে হয় আৰু তাক মই কৈ আছোঁ যে একেবাৰে যিমান মানে দুখ নোপোৱাকৈ কৰিব পৰা সকলোবোৰ কৰা আৰু তাক তেনেকৈ বুজাই আছোঁ। এইপিনে এয়া মই মানুহজনক ধৰি লৈছোঁ। বিশ্বাস কৰিব, টেবলেট এটা মোৰ এবাৰত গিলা নাযায় আৰু তেনে অৱস্থাত এইবোৰ বেজিৰ হান খোৱা, চেলাইন লোৱা, কিবা লোৱা সেইবোৰ মোৰ বাবেতো সম্ভৱে নহয়। কিন্তু উপায় নাই, এইবোৰ ক'লে মানুহে এতিয়া মোক হাঁহিব আৰু যিহেতু আমাৰ মাজত এটা নতুন কোনোবা আহিব গৈ আছে, গতিকে সেইবোৰৰ বাবেও সহ্য কৰি ল'ব লগা হৈছে। আৰু আপোনালোকৰ পৰা কেৱল আশীৰ্বাদ বিচাৰিছোঁ, আশীৰ্বাদ কৰিব যাতে প্ৰতিটো দিন আহিব লগা প্ৰতিটো দিন যাতে ভালে ভালে পাৰ হয়। এইপিনে এয়া দেখা পাইছে, তেজ লোৱা সময়খিনিতো মোৰ চাব মানে ভয় লাগে আৰু মই এনেকৈ আছোঁ। বাৰু চাই থাকিব ভিডিঅ'টো, যিমানখিনি পাৰোঁ দেখুৱাম আৰু আজিও খুৱাব আহিব। আজি পিছে মোৰ মানুহজনৰ সখী এখঁতৰ ঘৰৰ পৰা খুৱাব আহিব। ভাত খাব মাতিছিলে, যিহেতু এতিয়া মই 8 মাহ খাটি আছোঁ আৰু এনেকৈ ভাত খাব যাব ভাল নালাগে, কাৰণ এতিয়াতো খোৱা লোৱাও তেনেকৈ ভালদৰে নিজে খাব নোৱাৰোৱে, মানে ভালদৰে খাব নোৱাৰোৱে সেইটো কৈছোঁ। গতিকে তেনেকৈ নেযাওঁ, ভাত খাব নেযাওঁ বুলি কওঁতে খুৱাব আহিম বুলি কৈছে আৰু ঘৰত গৈও যদি পাৰোঁ ভিডিঅ' কৰি দেখুৱাই দিম। এনেকৈ ইয়াতে চেলাইন বেজি লৈ এইবোৰ যোৱাৰ পিছত এনেও গা চা ভাল নালাগে, মানে দুৰ্বল লাগি থাকে। গতিকে চাওঁ, ঘৰত যাই যিখিনি ভিডিঅ' কৰিব পাৰোঁ ভিডিঅ' কৰি আপোনালোকক দেখুৱাম আৰু ভিডিঅ'বোৰ চাই থাকিব। এইপিনে ইয়াত তেজ লৈ আছে, এইপিনে ইয়াত তেজ দি বেজি চেলাইন লৈ আমি ঘৰলৈ গৈ আছোঁ মানে এইপিনে ইয়াত দেহা নলবাৰী থানাৰ ওচৰত যিটো ষ্টেট বেংক আছে তাত গৈছে পইচা উলিয়াবলৈ আৰু মই ইয়াতে ৰখি আছোঁ। দেহা অহাৰ পিছত ঘৰলৈকে যাম। আজি বাৰু বিশেষ তেনেকুৱা একো কাম নাই বজাৰত, আৰু ঘৰত গৈ আপোনালোকক দেখুৱাই আছোঁ। এইপিনে এয়া ঘৰ আহি পালোঁ, ভৰি হাত ধুলোঁ আৰু আমি আহি পোৱালৈকে ভাত হৈছেয়ে। এইপিনে এয়া অহাকালি আৰু খানা খুৱাব আহিব, তাৰ বাবে চব্জি দি গৈছে। এইপিনে এয়া মাহঁত খুৰীহঁত বহিছে এনেকৈ ভাত খাবলৈ আৰু মাহঁতে খোৱা হোৱাৰ পিছত আমাৰ ঘৰৰ দুজনী খুৰী আৰু মই এনেকৈ বহিম, খাম। দেহাও পিছে ভাত খালে আৰু আজিৰ ভিডিঅ'টো এনেকৈ এইখিনিতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব। এইপিনে মই সন্মুখৰ পৰা অকণমান দেখুৱাই দিছোঁ খুৰীহঁতক, মানে মোৰ মানুহজনৰ সখীয়েকৰ মাক, সোঁফালে থকাজন আৰু বাওঁফালে থকাজন বৰমাক। এইপিনে মা, এইপিনে সৰু খুৰী বিলাই আছে। এৰিছোঁ ভিডিঅ'টো, ধন্যবাদ।